আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 1000 জিকে সিৰিজৰ সেকেন্ড নম্বৰ ভিডিঅটো লৈ আহিছোঁ। আমি আপোনালোকৰ ADR 2.0 SSC CGL APSC আসাম পুলিচ এক্সাম বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আপোনালোকৰ উপযোগী এইখিনি লোৱা হৈছে আৰু মেইনলি আপোনালোকে ADR 2.0 আৰু SSC CGL আৰু SSC CGL কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে তেতিয়াহ'লে আমাৰ আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামক আপোনালোকে ক্ৰেক কৰিব পাৰিব। ওকে, গতিকে আহক আজি আমাৰ ভিডিঅটো আৰম্ভ কৰোঁ। আমাৰ আগতে আমি 15টা কোৱেশ্চন ডিসকাস কৰিলোঁ। আজি আমি এই ভিডিঅটোত 16 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম। আমাৰ প্ৰথম কোৱেশ্চনটো আছে যে হুইচ ইজ দ্য লংগেষ্ট পেনিনচুলাৰ ৰিভাৰ? আটাইতকৈ দীঘল উপদ্বীপীয় নদী কোনখন? উপদ্বীপীয় নদী মানে অৰ্থাৎ পেনিনচুলাৰ ৰিভাৰ মানে আপোনাৰ আমাৰ যিখন ইণ্ডিয়াৰ একেবাৰে সাউথৰ ফালে যে আছে, এটা এইফালেও আমাৰ কি আছে, এইফালেও সাগৰ আছে, ইয়াত আছে ভাৰত মহাসাগৰ আৰু এইফালে আছে বংগোপসাগৰ আৰু এইফালে আছে আৰৱ সাগৰ। এই তিনিওটা সাইড কি হয় আমাৰ সাগৰীয় পানীৰে ভৰি আছে আৰু মাজত এই অংশটো আছে আমাৰ ইণ্ডিয়াৰ সাউথৰ আৰু সেই অঞ্চল ইয়াৰ অংশক কয় পেনিনচুলাৰ আৰু সেই পেনিনচুলাৰ অৰ্থাৎ ইয়াৰ পাহাৰ পৰ্বতৰ পৰা যিবিলাক নদী বৈ আহে আৰু সেই নদীবিলাকক কোৱা হয় পেনিনচুলাৰ ৰিভাৰ। আৰু ইয়াৰ ভিতৰত আমাৰ পেনিনচুলাৰ ৰিভাৰ আমাৰ কিবাখনো আছে, নৰ্মদা আৰু গোদাবৰীটো হয়। গোদাবৰী আমাৰ আটাইতকৈ দীঘল হয় পেনিনচুলাৰ ৰিভাৰ আৰু ইয়াৰ লেংথটো হৈছে 1465 কিলোমিটাৰ। ওকে, আৰু যদি আমাৰ ইণ্ডিয়াৰ সেকেন্ড লংগেষ্ট ৰিভাৰ বুলি কয় গোদাবৰী হ'ব আৰু একেবাৰে লংগেষ্ট ৰিভাৰ হৈছে গংগা আৰু ইণ্ডিয়াৰ সেকেন্ড লংগেষ্ট ৰিভাৰ গোদাবৰী আৰু যদি কয় যে লংগেষ্ট পেনিনচুলাৰ ৰিভাৰ অৰ্থাৎ দীঘল উপদ্বীপীয় নদী বুলি ক'লে গোদাবৰী হ'ব। ওকে, এক নম্বৰ। আৰু বাকী আমাৰ উপদ্বীপীয় নদী আৰু কেইখনমান আছে, সেইখন হৈছে নৰ্মদা, তাপি বা তাপ্তি বুলিও কয় ইয়াক, মহানদী, কৃষ্ণা আৰু কাবেৰী। ওকে, কাবেৰী এইকেইখন হৈছে আমাৰ পেনিনচুলাৰ ৰিভাৰ আৰু ইয়াৰ ভিতৰত গোদাবৰীখন হৈছে আটাইতকৈ দীঘল। Question number 17, the largest producer of black pepper in India. ভাৰতৰ ভিতৰতে সৰ্বাধিক ক'লা জালুক উৎপাদনকাৰী ৰাজ্য কোনখন? ক'লা জালুক সৰ্বাধিক কোনখন ৰাজ্যত উৎপন্ন হয়? একচুৱেলি ইয়াত অপশ্যনটো ভুল আছে, ইয়াত হ'ব লাগে কৰ্ণাটক। ওকে, কৰ্ণাটক। আমাৰ ভাৰতৰ ভিতৰতে কৰ্ণাটকে আমাৰ ক'লা জালুক 45%ৰো অধিক উৎপাদন কৰে আমাৰ ইণ্ডিয়াৰ ভিতৰত। ওকে, Question number 18, কাঞ্চনজংঘা ইজ সিটুৱেটেড ইন, অৰ্থাৎ কাঞ্চনজংঘা অৱস্থিত ক'ত? এয়া হৈছে ছিকিম। কাঞ্চনজংঘা ছিকিমত অৱস্থিত। এতিয়া কাঞ্চনজংঘা কিনো? কাঞ্চনজংঘা হৈছে এটা ছাইট আৰু এইখন তাত আমাৰ ছিকিমত কি হয়, কাঞ্চনজংঘা এখন ছাইটৰ লগতে এখন ৰাষ্ট্ৰীয় উদ্যান হয় অৰ্থাৎ নেশ্যনেল পাৰ্ক হয় আৰু কাঞ্চনজংঘা নেশ্যনেল পাৰ্কখনক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপেও স্বীকৃতি দিছে। ৱৰ্ল্ড হেৰিটেজ ছাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও স্বীকৃতি দিছে। ওকে, আৰু এইখন ক'ত আছে? ছিকিমত আছে, মনত ৰখাব। 19, মাৰ্বলছ আৰ ফৰ্মড ডিউ টু চেঞ্জ ইন, অৰ্থাৎ কিহৰ পৰিৱৰ্তনৰ বাবে মাৰ্বল গঠন হয়? অৰ্থাৎ মাৰ্বল কিহৰ পৰা গঠন হয়? মেইনলি আমাৰ মাৰ্বল চূণশিলৰ পৰা গঠন হয় আৰু মনত ৰখাব চূণশিলৰ ৰাসায়নিক নামটো আহিব পাৰে CaCO3 বুলি কোৱা হয় চূণশিলক। ওকে, আৰু SSCত মেইনলি আমাৰ তেনেকুৱা ধৰণৰ ছায়েন্সৰ কুৱেশ্যনো আহে। চূণশিলৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম কাৰ্বনেট অৰ্থাৎ CaCO3, সংকেতটো হৈছে CaCO3 আৰু নাম আমি যদি ইভাগে কওঁ সেই হ'ব কেলছিয়াম কাৰ্বনেট। ওকে, 20, হুইচ ৰক ইজ কল্ড প্ৰাইমেৰী ৰকছ? কোনটো শিলক প্ৰাথমিক শিল বুলি কোৱা হয়? এয়া হৈছে ইগনিয়াছ ৰক আৰু আমাৰ অসমীয়াত কয় আগ্নেয় শিল। আগ্নেয় শিল। ওকে, মেইনলি আমাৰ শিলক তিনিটা ভাগত ভাগ কৰিছে, প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিছে। ইয়াৰে ইগনিয়াছ ৰকছ, 2 নম্বৰত আহিলে ছেডিমেণ্টেৰী ৰকছ আৰু 3 নম্বৰত আহিলে মেটামৰ্ফিক ৰক। ওকে, মেটামৰ্ফিক ৰক। ওকে, আৰু এই যিটো ছেডিমেণ্টেৰী ৰক হয় এই 2 নম্বৰ, সেইটো মেইনলি আমাৰ যিবিলাক আমাৰ পেট্ৰলিয়াম খনিজ লৱণ কয়লা এইবিলাকত পোৱা যায়। ওকে, কুৱেশ্যন নম্বৰ 21, হুইচ চিটি ইজ ন'ন এজ মানচেষ্টাৰ অফ চাউথ ইণ্ডিয়া? কোনখন চহৰক দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? এয়া হৈছে কইম্বেটৰ চহৰখনক মানচেষ্টাৰ অফ সাউথ বুলি জনা যায়। ওকে, আৰু এই কইম্বেটৰ কোড আছে, কইম্বেটৰ চহৰ কোড আছে, মৰখাবত তামিলনাডুত আছে, তামিলনাডু। ওকে, আৰু মৰখাব মানচেষ্টাৰ অফ ইণ্ডিয়া, এটা সাউথ ইণ্ডিয়া, কিন্তু মানচেষ্টাৰ অফ ইণ্ডিয়া বুলিলে কোনখনক বুজাব?
মানচেষ্টাৰ অফ ইণ্ডিয়া হৈছে আহমেদাবাদ ওকে আহমেদাবাদ গুজৰাটৰ আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কোৱা হয় আহমেদাবাদ চহৰক 22 নেম অফ দ্য ষ্ট্ৰেইট ডিভাইডিং ইণ্ডিয়া এণ্ড শ্ৰীলংকা ভাৰত আৰু শ্ৰীলংকাক বিভাজিত কৰা জলসীমা বা জলদ্বীপটোৰ নাম কি এয়া আছে পল্ক ষ্ট্ৰেইট বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ এইফালে আমাৰ এখন ইণ্ডিয়া আৰু এইফালে ভাৰত মহাসাগৰ আৰু এইফালে সৰুকৈ আমাৰ কি আছে শ্ৰীলংকা আছে আৰু তাৰ মাজৰ যিটো সাগৰীয় পথ বা সাগৰীয় আমাৰ উপদ্বীপীয় সেই অংশটো কোৱা হয় পল্ক ষ্ট্ৰেইট 23 হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ কল্ড দি লেণ্ড অফ 5 ৰিভাৰ্ছ ভাৰতৰ কোনখন ৰাজ্যক 5খন নদীৰ ভূমি বুলি কোৱা হয় অৰ্থাৎ আমাৰ সেই ৰাজ্যখনৰ মাজেৰে মানে 5খন নদী বৈ গৈছে আৰু সেয়া হৈছে পাঞ্জাব আমি অপশ্যন দিয়ে থৈছোঁ পাঞ্জাব ওকে আৰু আমাক সুধিব পাৰে যে 5খন নদীৰ ভিতৰত তলৰ কোনখনো নহয় তেনেকৈ সুধিব পাৰে মই ভাবোঁ আমাৰ 5খন নদী মনত ৰখাটো আমাৰ ভাল সুতলেজ ৰবি ইমান টান নদীৰ নামো নহয় এইখিনি মনত ৰখাব পাৰিব আপোনালোকে সুতলেজ ৰবি ব্যাস জেলাম আৰু চেনাব এই 5খন নদী আমাৰ কি হয় এই পাঞ্জাবৰ মাজেৰে বৈ গৈছে আৰু পাঞ্জাবৰ আৰু সেই পাকিস্তানক যে ইণ্ডিয়া আৰু পাকিস্তানক ভাগ কৰিছে এই নদীকেইখনৰ হেৰিয়ে মানে সৈতে ভাগ কৰিছে আৰু এই নদীকেইখন ইণ্ডুছ ৰিভাৰ অৰ্থাৎ আমাৰ হিমালয়ৰ পৰা বৈ গৈ পেলাই জম্মু কাশ্মীৰৰ মাজেৰে বৈ গৈ পেলাই কি হয় পাকিস্তানত প্ৰৱেশ কৰিছে আৰু পাকিস্তানৰ মাজেৰে বৈ গৈ পেলাই আৰৱ সাগৰত পৰিছে আৰু সেই ইণ্ডুছ ৰিভাৰখন হৈছে পাকিস্তানৰ এখন ৰাষ্ট্ৰীয় নদী হয় ওকে মানে মেইন ৰিভাৰ হয় পাকিস্তানৰ ইণ্ডুছ ৰিভাৰ আৰু সেই ইণ্ডুছ ৰিভাৰেৰে এই সুতলেজ ৰবি ব্যাস আৰু জেলাম চেনাব এই 5খন হৈছে ইণ্ডুছ ৰিভাৰৰ উপনদী আৰু সেই উপনদীখন কি হয় পাঞ্জাবৰ আমাৰ ইণ্ডিয়াৰ পাঞ্জাবৰ মাজেৰে বৈ গৈ পেলাই আৰু পুনৰ ইণ্ডুছ নদীত লগ হৈছেগৈ আৰু ইণ্ডুছ নদীত লগ হৈ পেলাই আৰৱ সাগৰত পৰিছেগৈ 24 ইন হুইচ ৰিভাৰ ইজ দ্য ভাক্ৰানাংগল ডাম অফ ইণ্ডিয়া বিল্ড কোনখন নদীত ভাৰতৰ ভাক্ৰানাংগল বান্ধ নিৰ্মাণ কৰা হয় অৰ্থাৎ এটা নদী বান্ধ হয় আৰু সেই সুতলেজ নদীখন আমাৰ যিখন হিমালয়ৰ পৰা বৈ আহিছে আৰু ইণ্ডুছ ৰিভাৰত পুনৰ আকৌ লগ হৈছেগৈ আৰু পাঞ্জাবৰ প্ৰধান নদী সুতলেজ আৰু সেই সুতলেজ নদীৰ ওপৰতে কি হয় ভাক্ৰানাংগল বান্ধ নিৰ্মাণ কৰা হৈছে আৰু মই ৰাখোঁ পাঞ্জাবত সোমোৱাৰ আগতে কিন্তু এই সুতলেজ ৰিভাৰখনে কি হয় আমাৰ হিমাচল প্ৰদেশত প্ৰৱেশ কৰিছে ওকে হিমাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা ওলাই গৈ পেলাই পাঞ্জাবত পৰিছে আৰু সেই হিমাচল প্ৰদেশতে কি হয় এই ভাক্ৰানাংগল ডামটো এই নদীখনৰ ওপৰত নিৰ্মাণ কৰা আছে 25 হুইচ চিটি ইন ইণ্ডিয়া ইজ কল্ড দি লেক চিটি অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰক ভাৰতৰ হ্ৰদৰ চহৰ বুলি কোৱা হয় হ্ৰদৰ চহৰ এয়া হৈছে উদয়পুৰ ওকে উদয়পুৰক কোৱা হয় কি লেক চিটি অফ ইণ্ডিয়া ওকে আৰু লগতে মনত ৰাখিব উদয়পুৰক আৰু এটা নামেৰে জনা যায় সেয়া হৈছে হোৱাইট চিটি অফ ইণ্ডিয়া ওকে হোৱাইট চিটি অফ ইণ্ডিয়া বা লেক চিটি অফ ইণ্ডিয়া এয়া হৈছে উদয়পুৰ 26 বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ হিলছ আৰ ফাউণ্ড হুৱেৰ দি ইষ্টাৰ্ণ ঘাটছ এণ্ড দি ৱেষ্টাৰ্ণ ঘাটছ মিট পূব ঘাট আৰু পশ্চিম ঘাট য'ত লগ লগা সেই ঠাইখনত কোনটো পাহাৰ পোৱা যায় ওকে আৰু আমাৰ যি কি হয় এনেদৰে আমাৰ সাউথৰ ফালে আমাৰ এখন ইণ্ডিয়া হয় সাউথৰ ফালে সাউথ ইণ্ডিয়া আৰু তাৰে আমাৰ এইফালে আছে কি হয় আৰৱ সাগৰ আৰু এইফালে আছে বংগোপসাগৰ আৰু এইফালে আছে ইয়াত ভাৰত মহাসাগৰ আৰু ইয়াৰ এই অঞ্চলটো যে দেখিছে এইটো চাইড ৱেষ্টাৰ্ণ ঘাট বুলি কয় আৰু এইটো কয় এইফালে এইটো হৈছে সাগৰীয় পাৰৰ এইটো উপকূল হৈছে ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট য'ত লগ লাগে সেই অংশটো হৈছে সেই অংশটোত থকা পাহাৰবিলাক কোৱা হয় নীলগিৰি হিলছ ওকে আমাক এইটোৱে সুধিছে যে পূব ঘাট আৰু পশ্চিম ঘাট অৰ্থাৎ ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট লগ লগা ঠাই কোনটো পাহাৰ আছে সেয়া হৈছে নীলগিৰি হিলছ 27 ইন টাৰ্মছ অফ এৰিয়া ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি অফ দ্য ৱৰ্ল্ড অৰ্থাৎ ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰত বিশ্বৰ ভিতৰত কিমানতম সৰ্ববৃহৎ দেশ ওকে এয়া হৈছে আমাৰ 7 নম্বৰতম ইণ্ডিয়াৰ 7 নম্বৰতম মাটিকালিৰ ভিত্তিত 7 নম্বৰখন দেশ আৰু 1 নম্বৰখন মাটিকালিৰ ভিত্তিত কি হৈছে ৰাছিয়া
ওকে আৰু যদি কয় আমাৰ জনসংখ্যা অৰ্থাৎ জনসংখ্যাৰ ক্ষেত্ৰত পপুলেশ্যনৰ ক্ষেত্ৰত 1 নম্বৰত কোন আছে আমাৰ 1 নম্বৰ আমাৰ বৰ্তমান ইণ্ডিয়া পপুলেশ্যনৰ ক্ষেত্ৰত 1 নম্বৰ আৰু 2 নম্বৰত বুলি ক'লে চাইনা ওকে 28 The Andaman and Nicobar group of islands are separated from each other by which channel? Andaman আৰু নিকোবৰ গোটৰ দ্বীপপুঞ্জ কোনটো চেনেলৰ দ্বাৰা ইটোৱে সিটোৰ পৰা পৃথক অৰ্থাৎ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে কি আমাৰ এটা ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু সেই বহুত দ্বীপ আছে আৰু আমাৰ এনেকুৱাকৈ বহুত দ্বীপ আছে আৰু আন্দামান আৰু নিকোবৰ দুটা দ্বীপ আছে দুটা নহয় একচুৱেলি আন্দামান আৰু নিকোবৰ কেইবাটাও দ্বীপৰ সমষ্টি আৰু সেই তাহাঁতৰ মাজতে কি হয় সাগৰীয় মানে দ্বীপবিলাক আৰু এই সাগৰীয় পথেৰে মানে ভাগ কৰিছে আৰু সেই ভাগ কৰা যেটো চেনেল হেতু কোৱা হয় 10 ডিগ্ৰী চেনেল অৰ্থাৎ আমাৰ আন্দামানৰ যিবিলাক দ্বীপ আছে গ্ৰুপ আছে দ্বীপৰ গ্ৰুপ আৰু নিকোবৰৰ যিবিলাক দ্বীপৰ গ্ৰুপ আছে সেই দুটা গ্ৰুপক দ্বীপৰ গ্ৰুপক কি হয় এটা চেনেলে ভাগ কৰিছে আৰু সেইটো হৈছে 10 ডিগ্ৰী চেনেল মই ভাবো এইটো বহুতেই এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ আন্দামান আৰু নিকোবৰ গ্ৰুপ অফ আইল্যান্ডছক আমাৰ সেপাৰেটেড কোনটো চেনেলে কৰিছে 10 ডিগ্ৰী চেনেলে 29 Which river of the India is called the Bridha Ganga? ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায় ইয়াৰ শুদ্ধটো হৈছে গোদাবৰী ওকে গোদাবৰীক জনা যায় বৃদ্ধ গংগা বুলি অলপ আগত কৈছিলে যে গোদাবৰী আমাৰ কি হয় ইণ্ডিয়াৰ সেকেন্ড লংগেষ্ট ৰিভাৰ আৰু যদি আমাৰ পেনিনসুলাৰ ৰিভাৰৰ কথা হয় লংগেষ্ট একদম 1 নম্বৰ আছে লংগেষ্ট পেনিনসুলাৰ ৰিভাৰ ওকে আৰু ইয়াৰ লেংথটো কিমান 1465 কিলোমিটাৰ Question number 30 In which type of rocks are coal and petroleum found কয়লা আৰু পেট্ৰলিয়ামত কোন ধৰণৰ শিল পোৱা যায় এয়া হৈছে sedimentary rocks আমাৰ কি হয় এই কয়লা আৰু পেট্ৰলিয়ামত পোৱা যায় মেইনলি মই আগত কৈছিলো যে আমাৰ মেইনলি শিল কেইটা ভাগ কৰিছে তিনিটা ভাগ কৰিছে igneous hill sedimentary hill আৰু metamorphic rocks okay আৰু ইয়াৰ ভিতৰত আমাৰ প্ৰথম যেটো igneous অৰ্থাৎ আগ্নেয়গিৰি শিল হেতু কোৱা হয় প্ৰাথমিক শিল আৰু sedimentary rock টো ক'ত পোৱা যায় কয়লা আৰু পেট্ৰলিয়ামত পোৱা যায় ওকে আজি আমাৰ কোৱেশ্চনখিনি ইমানেই যদি আপোনালোকে ভাল পাইছে কোৱেশ্চনখিনি লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি ওকে থ্যাংক ইউ আৰু আমি মেথছৰ ভিডিও দি আছো মেথছৰ ভিডিওখিনি চাব কন্টিনিউ দিব পৰা নাই সুস্থতাৰ কাৰণে গতিকে আমি 2-3 দিনৰ বা মই দি আছো আৰু সেইখিনি চাব আপোনালোকে সেইখিনি মই এসএসসি লেভেলৰ কোৱেশ্চন দি আছো আৰু সেই এসএসসি লেভেলৰ এইখিনি কোৱেশ্চন যদি চাই আপোনালোকে এই দিৰে অৰ্থাৎ আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সাম আপোনালোকে ক্ৰেক কৰিব পাৰিব ধন্যবাদ